শেষ উশাহেও ল'ব তোমাতেই জিৰণি তুমি যে মোৰ আধা লিখা জিয়া কাহিনী মোৰ মন তোমাতেই শেৱালি মোৰ প্ৰাণ তোমাতেই আজৰি মোৰ মন তোমাতে অভিমানী মোৰ প্ৰাণ তোমাতেই শান্তি আচলতে আমি ফটোৰ লগত অনুসন্ধিত হৈছোঁ যে ফটোটো দেখি পেলাই আমাৰ ইয়াতেই কাৰণ কিয় আমি চালোঁ শ্মশানখনৰ ওচৰতো তেনেকুৱা ধৰণৰ কাৰ্বিসকলৰ যিটো স্মৃতিসৌধ পুতি থয় তাত নাই তেতিয়া আমাৰ স্থানীয় ল'ৰাবোৰে ক'লে যে ইয়াৰ পৰা 900 মিটাৰ দূৰত একজেক্টলি 900 মিটাৰ দূৰত আতিথ্য নামৰ ধাবাখনৰ পৰা প্ৰায় 150 মিটাৰ দূৰত এই যিখন ৰবৰ বাগান হয়নে ই সোঁৱাতে ইফালে দক্ষিণ ফালে কি আছে এটা কোক ফেক্টৰী আছে নহয় জানো ঠিক ইয়াতে আমি বিচাৰি আহি প্ৰথমতে সন্মুখত বিচাৰিলোঁ আমি ভাবিলোঁ গছবোৰ কাটি দিলে পাথৰবোৰ উঠাই দিলে কাৰণ জেচিবি চলিছিলে ইয়াত কিন্তু আমাৰ স্থানীয় যুৱক আমাৰ আকাশে আমি একদম জংঘল ফালি এই কাঁইটৰ মাজেৰে আহি পেলাই এই ঠাইত উপস্থিত হৈছোঁ আৰু আমি এক্সপ্ল'ৰ কৰিলোঁ বহুত এই ভাইটিকেইটা আছে আমাৰ লগত কমাৰকুচিৰে পাথৰকুচিৰে আমি ইহঁতে পাথৰকুচি গতিকে ইহঁতে আছে আমাৰ লগত ৰাতুল দাস আছে আমাৰ সাংবাদিক বন্ধু দুজন আছে গতিকে আমি একজেক্টলি এইটোতে তেখেতে সম্ভৱতঃ এইফালৰ পৰা আহি আছিল প্ৰগ্ৰেম কৰি নগাঁও ফালৰ পৰা আহি আছিল ফালৰ পৰা আহিব লাগিব কাৰণ ইয়াততো সিফালৰ পৰা নাহে ইয়াতে হয়তো তেওঁ অলপ জিৰাবলৈ বা কিবা কৰিবলৈ ইয়াতে তেওঁ নামি আহিছিল বাহিৰত যাবলৈ তাইতো ওচৰত জংঘল হোৱাৰ কাৰণে মাত্ৰ এইটো কিমান 30 ফুট এই 30-40 ফুটৰ পৰা তেওঁ নামি আহি পেলাই পাথৰটোত হয়তো জোৰাই পেলাই কাৰোবাক কৈছিল ফটো একপি উঠা কাৰণ ইমান ধুনীয়া আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি আমি বস্তুটো প্ৰমাণ কৰিব পাৰি এই কোনটো এইটো প্ৰত্নতাত্ত্বিকভাৱেও যদি এইটো পৰীক্ষা কৰা যায় এই বস্তুটো চব গোটেই এইডাল যে আউট যিডাল যে এজ যে আছে ফটোখন ইয়াতে দেখাই দিলে এই আউটটো পাথৰটো দেখিছে এই কোণাটো এইটো ষ্টনৰ যে এজটো আছে এই এজটো দেখিছে মই আঙুলি দি আনিছোঁ চব এয়া দেখিছে এই আহি আছে এইফালে আছে এইখিনি ডাউন হৈছে আৰু এইডাল একজেক্টলি চক এইডাল গছডাল এইডাল মই আঙুলি দেখুৱাই দিছোঁ এইডাল গছডাল জুবিনৰ সন্মুখৰ এইটো বাওঁহাতে এইডাল গছডাল আমি দেখা পাইছোঁ এই গছটো আপোনালোকে পাব গোটেই 12 বছৰ আগত ইয়াতে তেওঁ কৈছিলে বেছি দূৰ 900 মিটাৰ গতিকে তেওঁ এই ঠিক একজেক্টলি মানে মই বুলি ক'লোঁ তেওঁ যে দেৱপুৰ বুলিয়ে ক'ম তেওঁ যেনেকৈ ভাবিছিল গোটেইবোৰ বস্তু তেনেকেই হৈছে তেওঁ সাগৰতলীত শুবৰে মন আছিল সাগৰতলীত শুলে তেওঁ এইখিনি ঠাইতে তেওঁ জিৰাবলৈ ইচ্ছা আছিল স্থায়ীভাৱে আৰু এইখিনি ঠাইতে তেওঁ ইয়াৰ পৰা 900 মিটাৰ দূৰত তেওঁ সমাধিস্থ কৰা হৈছে অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছে গতিকে এইখন আমি ৰাইজৰ হৈ পেলাই খুব ভাল লাগিল আৰু মইতো ভাবোঁ এই ফটোখনলৈ সংলগ্ন কৰি পেলাই এই পাথৰ টুকুৰা যাৰ নামত এইটো পাথৰ পুতিছিল মই নাজানো কোনোবা কাৰ্বি ভাই ককা আইতাৰ নামত এইটো আছিলে কিন্তু এইটো আমি সংৰক্ষণ কৰিব লাগে চাফ চিকুণ কৰি এইটো সংৰক্ষণ কৰিব লাগে এইটো অসম চৰকাৰে দাবী জনাইছে প্ৰত্নতাত্ত্বিক বিভাগক আমি কৈছোঁ যে এইটোৱে সেই শিলটো য'ত তেওঁ বহি পেলাই কৈছিল মই এই টুকুৰা ঠাইতে মই জিৰণি ল'ব বিচাৰোঁ